এটু মানে খুবই দুর্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোর ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। এইটো মানে খুবই দুৰ্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোৰ ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। এইটো মানে খুবই দুৰ্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোৰ ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। এইটো মানে খুবই দুৰ্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোৰ ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। এইটো মানে খুবই দুৰ্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোৰ ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। এইটো মানে খুবই দুৰ্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোৰ ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। এইটো মানে খুবই দুৰ্ভাগ্যজনক ঘটনা, গৰিহণাযোগ্য ঘটনা। যিমান কঠোৰ ভাষাৰে আমি গৰিহণা দিওঁ তাতো কম হ'ব। এইটো সন্ত্ৰাসবাদী কাৰ্যকলাপ আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেতিয়াও যাতে ভাৰতবৰ্ষৰ বুকুত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয়, তাৰ বাবে চৰকাৰ বিশেষ পদক্ষেপ ল'ব লাগে। কিন্তু বিজেপি চৰকাৰ সন্ত্ৰাসবাদ ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। পুলৱামা পাহেলগাম তাৰ স্পষ্ট উদাহৰণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।